খুৰাৰ বাবে এটা নৃশংস হত্যাকাণ্ড। 200 টকাৰ বাবে ভাগিনে হত্যা কৰিলে মোমায়েকক। শুকুৰবাৰে পুৱতি নিশা মঠঘৰীয়াত এক ভয়ংকৰ ঘটনা। পুৱতি নিশালৈ মোমায়েক ভাগিনীয়েকে একেলগে কৰিছিল খুৰাৰ পাৰ্টি। পুৱতি নিশালৈ খুৰাৰ পাৰ্টি কৰি থাকোঁতে ভাগিনে ধাৰণ কৰিলে মোমায়েকৰ ওপৰত ৰুদ্ৰমূৰ্তি। মোমায়েক উদয় ৰায়চৌধুৰীৰ ঘৰতে খুৰাৰ পাৰ্টি কৰিছিল ভাগিনীয়েক ৰাজা বসুমতাৰীয়ে। পাৰ্টি কৰি থাকোঁতে নিশা 2:30 বজাত শেষ হৈছিল মদ। পুৱতি নিশা আকৌ মদ দৰকাৰ হ'ল মদাহী ভাগিনক। মদ কিনিবলৈ ভাগিনে মোমায়েক উদয় ৰায়ক খুজিলে 200 টকা। কিন্তু সেই টকা দিয়াত অমান্তি হৈছিল মোমায়েক উদয় ৰায়চৌধুৰী। তাৰ পাছতে খুৰাৰ ৰাগীত মাতাল ৰাজা বসুমতাৰীয়ে উপৰ্যুপৰি এডাল কাঠৰ বাটামেৰে প্ৰহাৰ কৰে উদয় ৰায়চৌধুৰীক। ৰাতি মোক 2টা বজাত জগাইছে। 2টা বজাত জগাইছে যে তলত কোনোবা মানুহ কাজিয়া লাগি আছে, আপুনি উঠকচোন। তাৰপিছত মই ৰাতি কথা উঠিলোঁ। উঠি পেলাই ৰাতি কোনে কাজিয়া লাগিছে চাওঁ। লাইটটো জ্বলাই দিলে। লাইটটো জ্বলাই দিওঁতে দেখিছোঁ 2জন মানুহ তলত পৰিছে। মই লাঠি এডাল লৈ আহিছোঁ দেই। ৰাতি কথাটো কোনেবা কি হেৰিত আছে। তাক সুধিলোঁ তই কোনে? সি কৈছে মই ৰাজা। এইটো কোন? এইটো বাপোন। বাপোনক কিয় তই মাৰিলি নেকি? বাপোনক মাৰিছোঁ তোক, গোটেই তেজে লুটি পুটি হৈ আছে নহয়, বাপোনে মোক কাটিছে। এনেকৈ কোৱাৰ পিছত পুলিচক ফোন কৰিলে মোৰ ছোৱালীজনীয়ে। তাৰপিছত এম্বুলেঞ্চ মাতিলে। তাৰপৰা পুলিচে আমাৰ নাম চাম লিখিলে। নাম চাম লিখাৰ পিছত ক'লে আপোনালোকে কেইজনমানে GMCত লৈ যাওক। আমি GMCত লৈ গ'লোঁ। GMCত লৈ তেওঁক ট্ৰিটমেণ্ট কৰালোঁ। আমিতো পইচা নিয়া নাই। ঠিক 4:30 বজাত মই GMCৰ পৰা তেওঁক থৈ পেলাই মামাক থৈ পেলাই মই গুচি আহিছোঁ। মামা মই ঘৰৰ পৰা অলপ পইচা আনোগৈ দিয়া। তাৰপৰা ইয়াত আহি শুনো যে তেওঁ মৃত্যু হৈ গ'ল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উদয় ৰায়চৌধুৰীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নুনমাটি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে হত্যাত অভিযুক্ত ৰাজা বসুমতাৰীক। তাতে স্থানীয় ৰাইজে যিসকলে কাজিয়া কৰা দেখিছে তেওঁলোকে ক'লে যে তেওঁলোকৰ সেই উদয় ৰায়চৌধুৰীৰ ঘৰতে তেওঁলোকে মদ খাইছিলে। মদ খাই পেলাই তেওঁলোকৰ কাজিয়া সূত্ৰপাত হয়। তাৰপিছতে সেই ল'ৰাটো নৱজ্যোতি বসুমতাৰীক কৰায়ত্ব কৰিলে থানালৈ অনা হ'ল। 3 ঘণ্টামান পিছত প্ৰায় 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে উদয় ৰায়চৌধুৰী তাতে সি চাকাম টু দ্য ইনজুৰিজ। আৰু তাত পিঅ'ত আমি বিচাৰ খোচাৰ কৰা হ'ল। পিঅ'তে তাতে উডেন প্লেংক পোৱা গ'ল। সেই কাঠৰ টুকুৰাটি মূৰত আঘাত কৰিছিলে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। ইফালে হত্যাত অভিযুক্ত ৰাজা ৰিহেব চেণ্টাৰৰ কনচালটেণ্ট হিচাপে কৰ্মৰত আছিল। আনফালে GMCHত সম্পন্ন হয় উদয় ৰায়চৌধুৰীৰ মৰণোত্তৰ পৰীক্ষা। ব্যুৰো ৰিপৰ্ট NKTV+।